Everyone, welcome to my channel Mihiron's Blog. Recently Rag gol aru apnalokor Rag baru kenuka gol ne saboloi kut baru sale joinabo comment kori moi mane ami prothomote golu soygaoloi sohidnahon to eku mane hua nasile prothom dinahone goisilu eta ritual palu je bhagawat kiba anibo lage স্থাপন কৰিব কাৰণে ৰাগ স্থলীত যত মানে পূজা কৰে এটা মানে শৰ্ট ব্লগ এটা দিছিলো আপোনালোকে নিশ্চয় চাইছে আৰু সেকেন্ড আমি গলো 31 তাৰিখে যিদিনা আমাৰ আছিলে এনিভাৰ্সাৰি সেইদিনাখনে আমি ৰাতি অকস্মাতে প্ল্যান বনালো যে আজি যাও নলবাৰী ৰাগ চাবলৈ বহুত মানে দিনৰ পৰা নলবাৰী ৰাগ চোৱাৰ বহুত হেপা আছিলে বহুত ইচ্ছা আছিলে সকলোৱে নলবাৰী ৰাগৰ বিষয়ে মানে বহুত ভাল হয় মানে কয় ন মুখে মুখে থাকে নলবাৰী হাউলি ৰাগৰ কথা তো এইবাৰ মানে ভাগ্য মিলিলে এইবাৰ আমি ৰাতিয়ে মানে 6টা বজাত গৈছো আমি গুৱাহাটীৰ পৰা নলবাৰী ৰাগ চাবলৈ তো বলক তেনেহলে ৰাগলৈকে যাও আমি আই পাই গলো নলবাৰী ৰাগলৈ আৰু এইখন গেটখন মেইন গেটখন ফাৰ্ষ্ট টাইম আহিছো নলবাৰী ইয়াৰ আগত নলবাৰীও অহা নাছিলো ফাৰ্ষ্ট টাইম এবাৰ নলবাৰী আহিছো দূৰ খোজকাঢ়িব লগা হৈছে আৰু ইমান মানুহ বাপৰে এয়া দেখিছে আপোনালোকে ইমান মানুহ হৈছে নলবাৰী ৰাগত আৰু ইমান দূৰ খোজকাঢ়ি গৈ আছো এখন ব্ৰিজ পালো ব্ৰিজখনত ইমান ধুনীয়াকৈ লাইটনিং কৰিছে মাই গড ভাল লাগি গৈছে আৰু এটা মানে গৈ আছো যদিও গৈ থকা যেনো লগা নাই বহুত দূৰ যেন লগা নাই মানে কাৰণ মানুহ চবফালে মানুহৰ লগে লগে গৈ আছো এইখন নলবাৰী লিখি দিছে আই লাভ নলবাৰী কি ধুনীয়া লাগিছে ন মোৰ আইতা মানে মোৰ মাক আছিলে নলবাৰীৰ জীয়ৰী আইতা থাকোঁতে আইতাৰ লগত নলবাৰীৰ ৰাগ চাব অহাৰ খুব ইচ্ছা আছিলে হৈ নুঠিলে যোৱা বছৰ আইতা ঢুকালে গতিকে আশা হৈয়ে থাকিল যি নহওক আৰু এয়াই হৈছে নলবাৰীৰ বিখ্যাত হৰি মন্দিৰৰ প্ৰাংগণ আৰু আজি মই নলবাৰীৰ হৰি মন্দিৰৰ প্ৰাংগণত ৰাগ চাবলৈ আহিছোঁ মূৰ্তিবোৰ ইমান ধুনীয়াকৈ সজাইছে চব আৰু ইয়াত ভগৱান কৃষ্ণৰ মূৰ্তিসমূহ ৰখা হৈছে কৃষ্ণৰ জন্মৰ পৰা আৰম্ভ কৰি কৃষ্ণৰ লগৰীয়াৰ সৈতে খেলাৰ পৰা কৃষ্ণৰ ৰাসলীলা কৰাইলৈকে সকলোবোৰ ইয়াত দেখুওৱা হৈছে আৰু এয়া ভগৱান ৰাম আৰু অযোধ্যা আৰু এয়া চাওকচোন বৃন্দাবনখন যে ইমান ধুনীয়া লাগিছে ইমান ধুনীয়াকৈ সজাইছে মানে দেখি মন মোহিত হৈ গৈছে আৰু আজি ইয়ালৈ আহিছে এগৰাকী বিশেষ অতিথি নামটো নকওঁ দিয়ক এটা আইডিয়া কৰি লওক আৰু কোন হ'ব পাৰে আৰু চলি আছিলে পুতলা থিয়েটাৰ মই পুতলা থিয়েটাৰ চাই যে খুব ভাল পাওঁ সৰু কালৰ পৰা বহুত বেছি ভাল পাওঁ সেইকাৰণে সোমাই গ'লোঁ পুতলা থিয়েটাৰ চাবলৈ আজিৰ কাহিনী আছিলে কৃষ্ণৰ জন্ম কাহিনী পুতলা থিয়েটাৰৰ পৰা ওলাই আহিলোঁ গোটেই কাহিনী খতম কৰিব নোৱাৰি কাৰণ অলৰেডি 9:30 বাজিছিলে আৰু আমি গুৱাহাটী ঘূৰি যাব লাগিব চ' ওলাই আহিলোঁ মেইন ৰাসৰ পৰা ওলাই আহি আমি সোমালোঁ ভাৰত মাতা পূজনত ইয়াতে ভাৰতীয় সংস্কৃতি আমাৰ ভাৰতৰ যিটো মানে সংস্কৃতি আমাৰ যিটো ইতিহাস সকলো ইমান ধুনীয়াকৈ ইয়াত দৰ্শোৱা হৈছে খুব ভাল লাগিলে আৰু বহুত বস্তু জানিব পাৰিলোঁ ইয়াৰ পৰা কৃষ্ণৰ জন্মৰ পৰা বেদান্তৰ পৰা পুৰাণৰ পৰা সকলো হিষ্ট্ৰী ইয়াত মানে তেওঁলোকে ইয়াত দৰ্শাইছে খুব ভাল লাগিলে বহুত নজনা বস্তু ইয়াৰ পৰা জানিব পাৰিলোঁ আৰু এয়া চাওক ইমান ধুনীয়াকৈ ভাৰতবৰ্ষখন ইয়াতে বনোৱা হৈছে আৰু ইয়াতে গোটেই ভাৰতবৰ্ষত মহাদেৱ বাবাৰ 12টা জ্যোতিৰ্লিংগ ক'ত কেনেকৈ স্থাপন হৈ আছে সেয়া ধুনীয়াকৈ দেখুওৱা হৈছে আহি পালোঁ ডিম্পুৰ চাহৰ দোকান একাপ চাহ হৈ যাওক নে কি কয় আৰু ইয়াৰ ষ্টলবিলাকৰ নামবিলাক যে ইউনিক এখন চাওক বৰলাৰ হাতৰ জ্যোতি আহা কাকে চাপি
নলবাৰীৰ ৰাস চোৱাৰ হেঁপাহ পূৰণ হ'ল। খুব ভাল লাগিলে ৰাস চাই, খুব এনজয় কৰিলোঁ। ৰাস চাই বহুত ভাগৰ লাগিছিলে লগতে ভোকো। সেয়ে ৰাস্তাতে প্ৰণিতাত নামি এসাঁজ সুন্দৰকৈ আহাৰ গ্ৰহণ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টি চাই ভাল পালে। তেনেহ'লে আজিলৈ ইমানেই। আজিলৈ আহিছোঁ। থেংক ইউ ফৰ ৱাচিং। টাটা বাই বাই।